আপুনিও বাৰু বহু সময় ধৰি তললৈ মূৰ কৰি মোবাইল চাই থাকে নেকি? বা বহু সময় আপুনি লেপটপ বা কম্পিউটাৰত কাম কৰিব লগা হয় নেকি? কেতিয়াবা নিশ্চয় আপুনি তললৈ মূৰ কৰি মোবাইল চোৱাৰ ফলত বা লেপটপ কম্পিউটাৰত কাম কৰাৰ পিছত ডিঙিত বিষ অনুভৱ কৰে নাইবা এই অংশ দুটা আপোনাৰ টানি ধৰা নিচিনা লাগে বা কেতিয়াবা জ্বলা পোৰা কৰাৰ নিচিনা লাগে। যদি আপোনাৰ এনে হয় তেন্তে এই এক্সাৰচাইজকেইটা আপোনাৰ বাবে। আহকচোন এক্সাৰচাইজকেইটা কেনেদৰে কৰে চাই লওঁ। প্ৰথমে আপুনি এখন চকীত চিধা হৈ এনেদৰে বহি ল'ব। তাৰপিছত ডিঙিটো তললৈ যিমান পাৰে ভাঁজ কৰিব। চিধা কৰি পুনৰ যিমান পাৰে পিছলৈ লৈ যাব। এইদৰে আপুনি এই এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব। এক্সাৰচাইজ কৰি থকাৰ সময়ত আপুনি উশাহ নিশাহ নৰ্মেল লৈ থাকিব। তাৰপিছত আপুনি ডিঙিটোত যিমান পাৰে আপোনাৰ সোঁফালে ঘূৰাবলৈ চেষ্টা কৰিব। তাৰপিছত বাওঁফালে লৈ যাব। এইদৰে আপুনি এইটো এক্সাৰচাইজো 10 বাৰ ৰিপিট কৰিব। 3 নম্বৰ এক্সাৰচাইজটো কৰিবলৈ আপুনি ডিঙিটো এইদৰে কাষলৈ ভাঁজ কৰিব। চিধা কৰি পুনৰ আনটো চাইডে ভাঁজ কৰিব। প্ৰত্যেকটো এক্সাৰচাইজ কৰোঁতে আপুনি উশাহ নিশাহ নৰ্মেলভাৱে লৈ থাকিব। 4 নম্বৰ এক্সাৰচাইজটো কৰিবলৈ আপুনি ডিঙিটো এনেদৰে ঘড়ীৰ কাঁটাৰ দিশত লাহে লাহে এটা চাৰ্কেল ঘূৰাব। এইদৰে 10 বাৰ কৰাৰ পিছত আপুনি উল্টা চাইডে অৰ্থাৎ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশতো 10 বাৰ ঘূৰাব। যদি আপোনাৰ বিষ বেছি হৈ থাকে তেন্তে জোৰ কৰি এক্সাৰচাইজটো নকৰিব। এই এক্সাৰচাইজকেইটা আপোনালোকে দিনটোৰ কামৰ শেষত বা ৰাতিপুৱা শোৱাৰ পৰা উঠি 10 বাৰকৈ প্ৰত্যেকটো এক্সাৰচাইজ কৰি চাবচোন। নিশ্চয় আপোনালোকে সুফল লাভ কৰিব। ধন্যবাদ।